এটা সময় আছিলে যেতিয়া প্ৰতিদিন সন্ধিয়া সময়ত মই দেহা মানুহ সৈতে মানুহজনৰ লগত ফুৰিবলৈ যাব ওলাওঁ। কামলৈ হওক, বজাৰলৈ হওক বা দেহা মানুহ সৈতে পাৰ্কলৈ হওক, সেই সময়বোৰ এতিয়া ক'ৰবাত হেৰাই গ'ল। প্ৰায় এইবোৰ দিন বহুত বেছি সময় বা বছৰ হৈ গ'ল যে এতিয়া আৰু এনেকুৱা কোনো চিটুৱেশ্যন বা সময়ো নোজোৰা হ'ল। কাৰণ মানুহজনো নাথাকে আৰু অকলে মই ইমান এটা কৰিব নোৱাৰোঁ। স্কুলৰ পৰা আনি দেহা খুৱাই বোৱাই শুৱাই পঢ়াই মানে সময়বোৰ তেনেকৈ পাৰ হৈ গৈ আছে। গতিকে আজি সময় পাইছোঁ বুলি ভিনদেউক ক'লো যে দেহা মানুহ পিকাচুলৈ লৈ যাওঁ। এয়া খোলা প্ৰায় বহুত দিনেই হ'ল দেই, তথাপিও মোৰ সময় নোজোৰাৰ কাৰণে মই দেহাক আনিব পৰা নাছিলোঁ। আৰু এই আজি চুচৰি আছে দেখিছে নহয় তলত, এয়া হৈছে আমাৰ দেহা মানুহ। দুষ্টামিটো অলপমান বেছি, বুজি পাইছেনে? মই ভাবিছিলোঁ ডাঙৰ হ'লে মোৰ অলপমান ৰেহাই হ'ব, কিন্তু নাই, কামবোৰ অলপমান বেছিকৈ বাঢ়ি গৈছে। দেহাৰ আকৌ বৰ ভাল অভ্যাস এটা আছে, মোক একেবাৰে আমনি নকৰে, গম পায়নে? ক'ৰবাত যদি যাবলৈ হয় মোক ইয়াত যাম তাত যামকৈ একদম আমনি নকৰে। আৰু ঘৰত আহি আজি সেইকাৰণে দেহাৰ ইচ্ছা যে চেণ্ডউইচ খাব, সেইকাৰণে আহোঁতে মই পনীৰ লৈ আনিছিলোঁ। আৰু এনেও ল'ৰা ছোৱালীৰ যি মন সেয়া যদি দিব বিচাৰোঁ, মোৰ মনটো বহুতেই বেছি হেপী হৈ থাকে। আৰু সেয়া দেহাৰ কাৰণে কৰিবলৈ মই আৰু বেছি এক্সাইটেড হৈ থাকোঁ। পিছে এয়া মই ইউটিউবতে দেখা, সেয়াকে আজি বনাই আছোঁ। এয়া টিফিনৰ কাৰণেও বহুতে এটা ভাল আইডিয়া, গম পায়? আপোনালোকেও ট্ৰাই কৰিব পাৰে। টেষ্টটো পিজ্জা দৰে আহে। অলপমান পনীৰটো ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ব আৰু লগতে চীজ অলপমান, পাস্তা চচ, আৰু এয়া মোৰ ৰেডি। অলপমান আকৌ বাটাৰটো দি দিব দেই, বহুত ধুনীয়া এটা ফ্লেভাৰ হয়। আৰু যদি অৰিগেনো আছে সেয়াও দিব পাৰে। ভিনদেউক প্ৰথমতে দি ল'লোঁ, কাৰণ এইকেইদিন ভিনদেউৱে দৌৰি ফুৰি আমাৰ লগত মানে অৱস্থা বেয়া হৈ গৈছেগৈ দেই। ইমানেই বেছি কাম উলিয়াইছে নহয়, মানে একদম দেহাই যেতিয়াও কিবা টেষ্টি খানা পায় মোক কিছটো দিবলৈ একেবাৰে নাপাহৰে। পিছে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে মোক জনাব। আজি নামো লৈ লৈছোঁ সাগৰিকা আৰু ত্ৰিদিশা। বাই।